প্ৰেম নে চৰম স্বাৰ্থপৰতা ছয়টাকৈ নিষ্পাপ শিশুৰ ভৱিষ্যত ধ্বংস কৰি উধাও প্ৰেমিক যুগল সন্তানৰ কান্দোনক নেওচি পৰপুৰুষৰ সৈতে পলাল মাতৃ নিজৰ পত্নী সন্তানক প্ৰতাৰণা কৰিলে লম্পট দিলদাৰে কামনাক অগ্ৰাধিকাৰ কন্দুৱাই থৈ গ'ল নিজৰ কলিজাৰ টুকুৰা সদৃশ সন্তানক এতিয়া কোনে ল'ব এই ছয় শিশুৰ দায়িত্ব যিখন সমাজত মাতৃক ভগৱানৰ আসন দিয়া হয় তাত তিনি সন্তানক দলিয়াই থৈ যোৱা এগৰাকী মহিলাক কি আখ্যা দিব পৰিয়াল আৰু সমাজৰ নাক কাটি পলাই যোৱা দিলদাৰ হুছেইন আৰু ইমৰাদুলৰ পত্নীৰ বিৰুদ্ধে ৰাইজৰ ধিক্কাৰ লম্পট স্বামীক লাগে বুলি উচুপনি দিলদাৰৰ পত্নীৰ মাতৃহাৰা সন্তানক কোনে চাব বুলি হাহাকাৰ ইমৰাদুলৰ ৰূপহীহঁতৰ দিলদাৰ হুছেইনে পলুৱাই নিলে কামপুৰ থানাৰ অন্তৰ্গত পূব কাৱৈমাৰীৰ ইমৰাদুল হুছেইনৰ পত্নীক উল্লেখযোগ্য যে দিলদাৰ হুছেইনে তিনি সন্তানৰ নিজা পত্নীক প্ৰতাৰণা কৰি আন এজন লোকৰ পত্নীক পলুৱাই নিছে আৰু আনহাতে ইমৰাদুল হুছেইনৰ পত্নীয়েও স্বামীসহ তিনি সন্তানক এৰি থৈ দিলদাৰৰ সৈতে পলাই যায় এতিয়া দিলদাৰ হুছেইনৰ পত্নীয়ে তিনি সন্তানৰ সৈতে কষ্টৰে দিন পাৰ কৰাৰ বিপৰীতে ইমৰাদুল হুছেইনেও মাতৃহাৰা তিনি সন্তানৰ সৈতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ইতিমধ্যে দিলদাৰ হুছেইনৰ পত্নী আৰু ইমৰাদুল হুছেইনে ৰূপহী আৰক্ষী থানাত দিলদাৰৰ বিৰুদ্ধে এক গোচৰ তৰিছে আৰু নিজৰ নিজৰ জীৱন সংগীক বিচাৰি দিবলৈ আবেদন জনাইছে নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ আমি হিমন্ত মামার কাছে বিচার জানাইছি আমার স্বামী লাগে আমার তিনটা পোলা মানলে আমার কি উপায় হইব হিমন্ত মামা আমার উপায় করে দেব আমি অনুরোধ জানাইছি আর একটা বিয়া করছেন সেরি 3 বছরের সেরি থেকে বেটি গেছে গা কইছে গেছে গা বেটি আমার বিয়া হয়েছে পরে সেরিরে ফাইলাছিল আমি ডাঙ্গল করছি 13 বছর সেরির বয়স আর আমার দুইটা সেরা আমার স্যারের বড় স্যারের হয়েছে 7 বছর আর একটা স্যারের হয়েছে 9 মাস চলতেছে তিনটা গান্দা গুন্দা লই আমি কিবা চলবাম আমার অনুরোধ জানাইছি আমার কি উপায় করে দিবেন করে দেন আমার বেড়া লাগবো বেড়া এনে দিন তার নাম হচ্ছে দিলদার হোসেন তার ঘর হচ্ছে জেউমারি মোর ঘর হচ্ছে পূব কাউমারি তার দাদাই মানে 1 মাহ মান আগত মোবাইল দিছে মই কৈছো তুমি মোবাইলটো চলাব নোৱাৰা কিয় 4 বছৰ আগত তোমাক মোবাইল দিছো তুমি হেতু প্ৰব্লেম কৰিলা তেতিয়া কৈছে নাই মানুহ সদায় একে নাথাকে মোবাইলখন দিয়া তেতিয়া সি মোবাইলটো লৈ চলাইছে তাৰ ঘৰত গৈ কৈছে মই খোৱা বোৱা নিদো পিছত তাৰ দাদাক গৈ কৈছো যে মোৰ মাইকী মানুহজনী মোৰ বাচ্চাকো চোৱা নাই তুমি যে মোবাইল দিছা এতিয়া ঘৰত আহি মিছা বদনাম কৈছে তাৰপিছত তাৰ দাদাই মোবাইল ৰাখি পঠাইছে মোবাইল থৈ পেলাই আহিও মোৰ মোবাইল দি পেলাই ফোন কৰি হলেও তাৰপিছত সি একবাৰ পলাই গ'ল তাৰপিছত তাৰ মাহঁতে একবাৰ চঞ্জি ললে আকৌ সেইটো লৰাই আকৌ পলাই লৈ গাবুৰা পুলিচ লৈ চঞ্জি একবাৰ লৈছে আকৌ লৰাটোৱে চঞ্জি দি পেলাই আৰু ৰাতিৰ ভিতৰতে আকৌ লৈ গ'ল ইয়া দিছিলো জেউমাৰি দিলদাৰৰ লগত মুনতাজ আলীৰ প্ৰত্যেক দিলদাৰ পাছত আমাৰ ছোৱালীজনী নি পেলাই চাইছো ঘৰত এটা আৰু সৰু কেঁচুৱা বাচ্চা আছে 3 বছৰ হৈছে বাচ্চাটো পেলাই থৈ মাকন গুচি গ'ল পাছত আমাৰ ছোৱালীজনী আৰু দুটা পোৱালি হৈছে সেইটো পোৱালিটো ডাঙৰ কৰিছে আৰু দুটা পোৱালি হৈছে এটা হ'ল 7 বছৰ আৰু এটা হ'ল 9 মাস পাছত আমাৰ ছোৱালীজনীক পেলাই থৈ সি আৰু এটা বেলেগ মাইকী লৈ গুচি গ'ল সেইটো মাইকীৰ 3টা ছোৱালী সি এতিয়া ক'ত আছে অনুসন্ধান নাই এতিয়া আমি ৰাইজৰ হেৰি আমি এসপি ছাৰক ক্ষমা জনাইছো যে এইটো আমাৰ কিবা সিদ্ধান্ত কৰে কৰি দিয়ক আর রূপহী থানাত আমি সমর্থন জানাইছো এইটো আমাক কেনেকে সিদ্ধান্ত কৰে আমাৰ সিদ্ধান্ত কৰি দিয়ক আর জোঁৱাইটো কেনেকে ওলাব ওলাই দিয়ক আমাক জোঁৱাইটো লাগে আমাৰ